নমস্কাৰ কি কম মানে আজি যেটো জুবিনদাৰ হেপা সপোন মানে সকলোকৈ তেও মানে আটাইতকৈ জীৱনৰ এটো ৰৈ ৰৈ বিনালে যেটো হেপা মানে আজি দিলে আৰু বিশেষকৈ আজি মোৰ জন্মদিন আৰু জন্মদিনত মই এনেকুৱা এটা জীৱনৰ পাহৰিব নোৱাৰা দিন আৰু উপহাৰ পাইছো আৰু জুবিন দাই দিছে আমাক মানে জীৱনত প্ৰথমবাৰ 7 বজাত ৰাতিপুৱা সিনেমা চাইছো আৰু এনেকুৱা এটা পৰিৱেশত চাগে কোনো কটু কোনো এটা হলত আৰু জীৱনত চাগে কাহিনীও নোলাব যে ইমান নিস্তব্ধ প্ৰত্যেকে ইমান ভালদৰে সিনেমাখন চাইছে ভাল লাগিলে বাকি কাহিনী বা কিবা কথা মই একো নকওঁ অভিনয় বিষয়ে একো নকওঁ ন্যায় পোৱা নাই হয় জুবিনদাৰ অতি সোনকালে ন্যায় পাওক আমি সদায় লিখি যাম যে জাস্টিস ফৰ জুবিন গাৰ্গ সদায় পাওক আৰু সোনকালে দাৰাই ন্যায় পাওক আইন আছে সৰকাৰ আছে আমি আইনৰ ওপৰত বিশ্বাস এতিয়াও কৰি আছো যে জুবিন দাই ন্যায় পাওক আৰু সমূহ অসমবাসীৰ লগতে বিশ্ববাসীকো জনাইছো যে আহক সিনেমাখন চাওক কেনেকুৱা হৈছে জুবিনদাৰ সপোন আমি যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰো অসমীয়া সিনেমা হিচাপে বা অসমীয়াৰ আমাৰ সমাজ বা কালচাৰেল যি হওক এই সকলো বিলাক জিলিকাই তুলক আৰু শেষত ইয়াকে কওঁ ৰৈ ৰৈ বিনালে বহুত ভাল হৈছে মানে মোৰ ঘৰ ৰাঙলিত হয় জয় জুবিন দাই ন্যায় পাওক সোনকালে ধন্যবাদ